আপুনি ঘৰ বনাই আছে নেকি বাৰু নে ঘৰ বনাম বুলি ভাবি আছে যদি বনাই আছে তেন্তে হ'লে দুটামান আপোনালোকৰ উপকাৰ হ'বলগীয়া কথা ক'বলৈ চেষ্টা কৰিম আৰু একদম ঘৰুৱাভাৱে কথা পাতিম কিন্তু আপোনাৰ সন্মুখত বহি কথা কৈ থকাৰ নিচিনা তো তাত কিবা যদি ভুলো হয় আপোনালোকে তেন্তে হ'লে মাইণ্ড নকৰিব ইমান আৰু প্ৰথম মই আৰম্ভ কৰিছোঁ যে আপোনালোকে যেতিয়া স্লেব ঢালাই দিব ঢালাই দিয়া সময় কেইটামান কথা ক'ম যেতিয়া স্লেব ঢালাই দিব তেতিয়া আপোনালোকে চাবলগীয়া প্ৰথম কথাটো হ'ব কি সেইখন স্লেবৰ ওপৰত আকৌ এখন আপোনালোকে ছাদ ঢালাই দিব নেকি যদি আপুনি আকৌ এখন তাৰ ওপৰত ছাদ ঢালাই দিয়ে তেন্তে হ'লে আমি তাতে কলমৰ কাৰণে বা পোষ্টৰ কাৰণে আমি ৰড ওলাই থ'ব লাগিব আমি যিডাল ৰড ওলাই থ'ম সেই ৰডডাল আমি মানে পোষ্টটো যদি আমি তিনিভাগ কৰোঁ জ'ন এ জ'ন বি জ'ন চি আমি জ'ন বিতহে মানে কলমৰ জইণ্টবোৰ দিব লাগিব আৰু তাৰ লেপিং লেন্থটো 50 ডিৰ হিচাপত হ'ব মানে আপোনাৰ যদি 16 mm ৰড হয় তেন্তে ইনটু 50 কৰি দিব আৰু 12 mm যদি ৰড হয় তেন্তে হ'লে আপুনি ইনটু 50 কৰি দিব তাত যিমান পাব আমি সিমান আমি লেপিং লেন্থ দিব লাগিব মানে ধৰক 2 ফুট 8 ইঞ্চি 16 mm ৰডডাল আৰু 2 ফুট হ'ল আপোনাৰ 12 mm ৰডডাল এই ধৰণৰ আমি লেপিং লেন্থ দিব লাগিব আৰু যেতিয়া আমি লেপিং লেন্থ দিম তাত আমি জগল মাৰি পেলাই দিম যাতে ওপৰৰ যিটো লোড আছে একদম তললৈকে পায়গৈ চ' সেইখিনি কথা আপোনালোকে মন কৰিব আৰু পোষ্ট মানে হেৰিবোৰ যিবোৰ ষ্টিৰাপছবোৰ আছে বা যিবোৰ ৰিংবোৰ আছে সেইবোৰৰ মানে প্ৰপাৰ বেণ্ড কৰি ৰাখিব আৰু মানে ঢালাই দিয়াৰ আগত পোষ্টৰ গুৰিত দুটামান আপুনি ৰিং বান্ধি পেলাই তাক ভালদৰে বান্ধি দিব যাতে পিছত ঢালাই দিয়াৰ টাইমত যাতে ৰডবোৰ ইফাল সিফাল হৈ নাযায় আৰু ইয়াতে যিবোৰ মানে ৰড বান্ধোতে যিবোৰ আমি কেৰেং ৰড ব্যৱহাৰ কৰোঁ সেইবোৰ ভালদৰে দিছেনে নাই চাই ল'ব আৰু পোষ্টৰ মাজেৰে মানে ৰডবোৰ গৈছেনে নাই চাই ল'ব ইয়াত দুই এটা ভুল থাকিব পাৰে বাৰু তো মিস্ত্ৰীকেইজনক ভালদৰে শিকাই দিছোঁ যাতে নেক্সট তেনেকুৱা ভুল নহয় আৰু যিখিনি ভুল হৈছে সেইখিনি আমি শুধৰাবলৈও দিছোঁ আৰু দুটামান কথা মই ইয়াতে কৈ থওঁ যে আপোনালোকে যদি ষ্টেয়াৰ্ছটো বনায় বা চিৰিটো বনায় তেতিয়াহ'লে 8 ফুট বা 14 ফুট আপোনালোকে নৰ্মেল ৰাখিব পাৰে তেতিয়া 3.5 বা আপুনি মানে চিৰিটোৰ বহল 3.5 ফুট পাব আৰু হাইটটো মোটামুটি 5 ইঞ্চি মানৰ পাব আৰু যদি অকণমান আৰু তাতকৈ কমফৰ্ট লাগে তেন্তে হ'লে মই ভাবোঁ আপোনালোকে 16 ফুট বা 9 ফুট এনেকুৱা বহল দিব তেতিয়া 4 ফুট আৰু মোটামুটি 4.5 ইঞ্চি মানৰ আপোনালোকে হাইটৰ পাব বেছি কমফৰ্টেবল পাব আৰু দুটামান ছাদখনৰ কথা ক'বলৈ মোৰ থাকি গ'ল মই কৈ দিওঁ তো ছাদখনৰ যেতিয়া আপোনালোকে ঢালাই দিব তাত পূৰা প্ৰপাৰ ক্লিয়াৰ কভাৰিং আমাৰ 20 mm হ'ব লাগে স্লেবৰ আৰু বিমৰ হ'ব লাগে 25 mm মানে ধৰক বিমত 1 ইঞ্চি আৰু যিখন আমাৰ ছাদখন ঢালাই হ'ব তাত আপোনাৰ আধা ইঞ্চিতকৈ অলপ বেছি আৰু 1 ইঞ্চিতকৈ অলপ কম তো এইটো হিচাপত হ'ব লাগে আৰু ঢালাই দিয়াৰ আগে ভালদৰে পানী মাৰি পলিথিন দিয়াৰ পিছত যিবোৰ লেতেৰা থাকে যিবোৰ কাঠৰ গুড়া হওক এই ধৰণৰ বস্তুবোৰ থাকে সেইবোৰ ধুনীয়াকৈ চাফা কৰি ল'ব যাতে সেইবোৰ ঢালাইৰ লগত মিক্স হৈ নাযায় আৰু বিমৰ তলিটো ধুনীয়াকৈ চাই ল'ব যে প্ৰপাৰ কভাৰিং আছেনে নাই নহ'লে আকৌ পিছত সেইটোৰ প্ৰব্লেম আহিব পাৰে আৰু এই ধৰণে বস্তুবোৰ আপোনালোকে চাই ল'ব আৰু ছাদ ঢালাই দি আপোনালোকে যেতিয়া মানে ডিচাটাৰিং কৰিব বা চাটাৰিংখিনি যেতিয়া আপোনালোকে খুলিব তেতিয়া তাৰ লগতে আপোনালোকে যিবোৰ ওপৰতে এই ধৰণে ত্ৰিপালবোৰ ওলমি থকা দেখা পাইছে সেইবিলাকো খুলি দিব নহ'লে সেইবিলাকেও আপোনালোকৰ পিছত বহুত ডাঙৰ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে আৰু মানে দুটামান পোষ্টৰ কথাও কৈ থওঁ পোষ্টৰো যেতিয়া চাটাৰিং খুলিব তাৰ খুব কম সময়ৰ ভিতৰত আপোনালোকে অলপমান হেকিং কৰি থ'লে পিছত প্লাষ্টাৰৰ লগত তাৰ বণ্ডিংটো খুব ভাল হয় আৰু ভালদৰে পানীও খায় তেতিয়া তো অলপমান হেকিং কৰি থ'ব মানে অলপ হাতুৰি এটা দি অলপ ভাঙি থ'ব যাতে প্লাষ্টাৰত পিছত ভাল হয় আৰু ছাদখনো যেতিয়া আপোনালোকে ঢালাই দিয়াৰ পিছত মানে চাই ল'ব ভালদৰে যে তাতো পানী একদম বহুত পানী খুৱাব লাগে বুলি যে এমাহ 2 মাহ 45 দিন এনেকুৱাকৈ আপোনালোকে ছাদখনত পানী থ'ব তেনেকুৱা নহয় মানে ছাদখনক শুকাবলৈতো সময় দিব লাগিব প্ৰপাৰ চ' শুকাবলৈ যিখিনি আমাক সময় লাগে সেইখিনি আমি প্ৰপাৰ দিব লাগিব ছাদখন ঢালাই দি মোটামুটি আমি 13 দিন 14 দিন 15 দিন আমি ইমান দিন পানী ৰাখিলে হ'ল তাৰপিছত আপোনালোকে পানীখিনি এৰি দিব আৰু ছাদখনক শুকাবলৈও দিব আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ যেতিয়া আমাৰ মিক্সাৰ মেচিনত যেতিয়া আমাৰ মানে কংক্ৰিটবোৰ মিক্স কৰি থাকে 2 পৰা 3 মিনিট ভালদৰে মিক্সিং কৰিব দিব তাৰ পিছতহে ঢালিব দিব নহ'লে প্ৰপাৰ যদি মিক্স নহয় পিছত পানী লিকেজ হোৱাৰ চান্স বহুত বেছি থাকে আৰু পাথৰটো যদি ডাঙৰ দিয়ে তেতিয়াও পানী লিকেজ হোৱাৰ চান্স বহুত বেছি থাকে তো এইবিলাক সৰু কথা মন কৰিব আৰু বেছি ড্ৰাই হৈ যোৱা মছলাবোৰ আপোনালোকে ইউজ নকৰিব বা বেছি টাইম থকা মছলাবোৰ ইউজ নকৰিব কাৰণ চিমেণ্টৰ যিটো ছেটিং টাইম হয় সেইটো 30 মিনিটছ হয় আৰু 30 মিনিটছ যদি কেনেবাকৈ পাৰ হৈ গ'ল মিক্স কৰা সময় মানে পানী দিয়াৰ পিছত যদি 30 মিনিট পাৰ হৈ গ'ল তেতিয়াহ'লে কি হ'ব আপোনাৰ মানে ভালদৰে প্ৰপাৰ ছেটিং নল'ব পিছত সেইটোৰ দ্বাৰা প্ৰব্লেম আহিব পাৰে গতিকে এইখিনি বস্তু চাই ল'ব আৰু ছাদখন দিয়াৰ পিছত আপোনালোকে যদি আকৌ ওপৰত ইনফিউচাৰ বনায় তেতিয়াহ'লে তাত আপোনালোকে 2 ফুট বা 3 ফুটৰ 20 বা 15 মছলা বনাই ঢালাই দি থৈ দিব তেতিয়া ৰডবোৰ আপোনাৰ ৰাষ্টিং নাহিব আৰু পিছত আপোনালোকে আকৌ সেইবোৰ ভাঙি পেলাই ওপৰত আকৌ আপোনালোকে ছাদখন ধুনীয়াকৈ মানে ঢালাই দিব পাৰিব গতিকে এইখিনি বস্তু ধুনীয়াকৈ মন কৰি ল'ব আৰু চাই থাকিব আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰত মই অলপমান যিখিনি জানো সেইখিনি শিকাবলৈ চেষ্টা কৰিম
আৰু আজিলৈ এৰিছোঁ ইমানতে। ধন্যবাদ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা থাকিল। থেংক ইউ।